খোদিত হল নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ বৰ্ণিল ইতিহাসৰ স্বৰ্ণীল অধ্যায়। অতি আড়ম্বৰপূৰ্ণভাৱে আজি দেওবাৰে দিনজোৰাকৈ উদযাপন কৰা হয় মৌজা কমিটিৰ শতবৰ্ষ সমাৰোহ। পুৱা মূল পতাকা উত্তোলনৰ পাছতেই 100খনকৈ পতাকা উত্তোলন কৰে অঞ্চলটোৰ 100 গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে। পৰৱৰ্তী সময়ত ৰাজপথেৰে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, য'ত উপস্থাপন কৰা হয় বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সম্ভাৰ। इस मुहूर्तते मैं उद्घाटन करिम गतिके समूह राइजक मैं मोर आंतरिक श्रद्धा धन्यवाद ज्ञापन करिछु। केने अनुभव হৈছে मोर আজি खूब ভাল লাগিছে। ময়ো 8-9 বছৰতে এই অনুষ্ঠানটোৰ ভাৰী সম্পাদক আছিলো আৰু তেতিয়া মই কি কৰিছিলো নকৰিছিলো সেইটো কুজি সমাজে বা নগৰবেৰা আঞ্চলিক ৰাইজে তাৰ বিচাৰ কৰিব, সেইটো মোৰ নিজা ব্যক্তিগত কথা নহয়। গতিকে আজি এই এনেকুৱা এটা অনুষ্ঠানত মই আহি খুব অতি আনন্দিত আৰু খুব গৌৰৱান্বিত যে নগৰবেৰাত আঞ্চলিক মৌজা কমিটি যে 2023 চনৰ পৰাই 1923 চনৰ পৰাই যে এনেকে ধাৰাবাহিকভাৱে উন্নতিৰ পথত আগবাঢ়ি আহিছে, সেইটো এটা গৌৰৱৰ কথা। আৰু মই নগৰবেৰা মৌজা কমিটিৰ ভৱিষ্যতটো যাতে ভাল হয়, নগৰবেৰা মৌজা কমিটি যাতে জীয়াই থাকে, এইটোৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। সুন্দৰ অনুভৱ। আজি নগৰবেৰাত বিশেষকৈ উখল মাখল পৰিৱেশ। এতিয়া নগৰবেৰা মৌজা কমিটিৰ প্ৰাংগণ মানুহৰে মানে ভিৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে। সঁচাকৈ ভাল লাগিছে। এনেকুৱা এটা মুহূৰ্তত আমি সকলোৱে সাক্ষী হ'ব পাই আমি নিজে আনন্দিত।